নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। এলপিৰ এইবাৰ ভেকেঞ্চি আছে 3800 আৰু ইউপিৰ যোনটো ভেকেঞ্চি আছে 1000 প্লাছ মানে 1200 প্লাছ আছিলে। গতিকে এলপিৰ ক্ষেত্ৰত আপোনালোকৰ এটেটৰ কেণ্ডিডেট থাকিব, লগতে আপোনালোকৰ চিটেটৰ কেণ্ডিডেট থাকিব। এই দুটা কেণ্ডিডেটসকলে কি কৰিব, এই ভেকেঞ্চিটোত এপ্লাই মাৰিব। তাৰ ভিতৰত ইউপিৰ ক্ষেত্ৰত যিসকলে উত্তীৰ্ণ হৈছে এই উত্তীৰ্ণ প্ৰাৰ্থীসকলে কৰিব। মেক্সিমাম কেণ্ডিডেটৰ 60% প্লাছ হৈ আছে, কাৰণ বেছিভাগ কেণ্ডিডেটে কোৱালিফাই কৰি ৰাখিছে টেটটো। জাষ্ট কোৱালিফাই মাৰ্ক যাৰ যোনবিলাক কেণ্ডিডেটৰ 150ৰ ভিতৰত ধৰি লওক আপোনালোকৰ 100 প্লাছ যিসকল কেণ্ডিডেটৰ মাৰ্ক আছে, তেওঁলোক সেই কেণ্ডিডেটসকলৰ বহুত মানে পাৰ্চেণ্টটো লেভেল বহুত বেছি আছে ভেকেঞ্চি পোৱাৰ ক্ষেত্ৰত। আৰু যিসকল কেণ্ডিডেটৰ ধৰি লওক 150ৰ ভিতৰত যদি জেনেৰেল কেণ্ডিডেট বা ইউআৰ কেণ্ডিডেট হয়, যদি আপোনালোকে 90 পাইছে মানে জাষ্ট কোৱালিফাই কৰি ৰাখিছে, জেনেৰেলৰ কাৰণে 90 পাব লাগে, তেন্তে বন্ধু বান্ধৱীসকল আপোনাৰ মানে 50টো নাই বুলি নহয়, কিন্তু আছে, কিন্তু মানে চান্সটো অলপ কম আছে। কিয়? কাৰণ কেণ্ডিডেটসকল বহুত কেণ্ডিডেট আছে জেনেৰেলত যিসকলে এনেকুৱা মানে 90 পাই ৰাখিছে, মানে কোৱালিফাই কৰি ৰাখিছে। আৰু OBCৰ ক্ষেত্ৰত যদি আপোনালোকে ধৰি লওক 82 আপ হ'ব লাগে, 83 85 আছে, তেন্তে আপোনালোকৰ অলপ প্ৰব্লেম হ'ব পাৰে বন্ধু বান্ধৱীসকল। ইমান টেনশ্যন নল'ব, আপোনালোকে আপাৰ আছামত যদি ডিষ্ট্ৰিক্ট চিলেকশ্যন দি আপাৰ আছামত এপ্লাই কৰিব পাৰে। কিন্তু যিসকল কেণ্ডিডেটৰ মই কৈ বিচাৰিছোঁ এই মাৰ্কটো আছে, যদি যিসকল কেণ্ডিডেট OBCৰ হয় কিন্তু 90 যদি পাৰ্চেণ্টৰ ওপৰ আছে, তেন্তে বহুত মানে পোৱা লেভেলটো বাঢ়ি যাব। এবাৰ ডিষ্ট্ৰিক্ট চিলেকশ্যনটো যিয়ে যদি 4টা ডিষ্ট্ৰিক্ট এপ্লাই কৰাৰ প্ৰচেছটো দিয়া হ'ব, যদি ডিষ্ট্ৰিক্ট চিলেকশ্যনটো নিদিয়ে অলপ প্ৰব্লেম হ'ব পাৰে বন্ধু বান্ধৱীসকলৰ। যদি ডিষ্ট্ৰিক্ট চিলেকশ্যন দিয়ে তেতিয়া কি হ'ব, যিসকল কেণ্ডিডেট আছে হাইপাৰ মাৰ্ক থকা কেণ্ডিডেটসকলে ভাল প্ৰিফাৰেঞ্চ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এণ্ড ফ'ৰ্থ আপোনালোকে এপিয়াৰেঞ্চ দিব, মানে প্ৰিফাৰেঞ্চ দিয়া হ'ব। সেই কেণ্ডিডেটসকলে ভাল ডিষ্ট্ৰিক্টত দিব। যদি সেই কেণ্ডিডেটসকলৰ ভিতৰত বহুতো কেণ্ডিডেট থাকিও যাব পাৰে, তেওঁলোকে বাকী ডিষ্ট্ৰিক্টত কৰা নাই কাৰণে নাপাব। আৰু কিছুমান কেণ্ডিডেটৰ যিসকলে মই ক'লোঁ এইটো আপোনাৰ ধৰি লওক এইটো 90 আছে বা 83 85 আছে, সেই কেণ্ডিডেটসকলে যদি ডিষ্ট্ৰিক্ট চিলেকশ্যনটোত দিয়ে, সেইটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিব যিটো হিলি এৰিয়া হয়। হিলছ এৰিয়াত কি হয়, বহুতো মানে ভাল পাৰ্চেণ্টেজ থকা কেণ্ডিডেটসকলে এই হিলছ এৰিয়াত যাব নিবিচাৰে, লাগিলে পিছতকৈ মিউচুৱেল ট্ৰান্সফাৰ লৈ ল'ব আপোনালোকে। গতিকে প্ৰথমতে হিলছ এৰিয়াত এপ্লাই কৰি ল'ব, বস্তুকে ভালকৈ চাই চিন্তি এপ্লাই কৰিব। ফৰ্ম 2 তাৰিখে খোল খাব, এই 2 জানুৱাৰী তাৰিখে ফৰ্ম খোল খাব। আৰু এই 2 জানুৱাৰী তাৰিখে আপোনালোকক মই ফৰ্মটো খুলি পেলাই এটা ডিটেইলছ ধুনীয়াকৈ দি দিম। আজি মই কপিৰ জৰিয়তে আপোনালোকক জাষ্ট বুজাইছোঁ। লেপটপত এটা মই লিখি থকাটো অলপ অসম্ভৱ হৈ পৰে, সেইকাৰণে বন্ধু বান্ধৱীসকলক কপিৰ জৰিয়তে জনাই দিলোঁ। আৰু PGT টেটৰ যোনটো টেটকাম ৰিকমেণ্ড হৈ গৈ আছে, সেই সম্বন্ধে এটা নতুনকৈ আপডেট দিম আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাই দিম। টেটকাম ৰিকমেণ্ডটো কেতিয়া হোৱা চান্স আছে আৰু ইয়াৰ কেনেধৰণৰ চিলেবাছ পেটাৰ্ণটো থাকিব, সেই সম্পৰ্কে সুন্দৰকৈ মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিকোনো আপডেট আহিলে অসম টেটৰ ৰিলেটেড আপোনালোকক মই জনাই দিম। ধন্যবাদ।